Hello everyone, welcome to our channel Crack Exam Easily. আমি আসাম আৰ্ট এণ্ড কালচাৰৰ ক্লাছ কৰি আছিলোঁ, তাৰে আজি ছেকেণ্ডটো ক্লাছ। যিসকলে প্ৰথম ক্লাছটো চোৱা নাই, এবাৰ চাই ল'ব। প্ৰথম কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য চেক্ৰেড বাৰ্ড অফ ৰাভা কমিউনিটি? অপশ্যনসমূহ হ'ল, অপশ্যন এ কিংফিছাৰ, অপশ্যন বি পেৰট, অপশ্যন চি ফেলকন, অপশ্যন ডি ভালচাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কিংফিছাৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 2, হু এমং দ্য ফলোয়িং ইজ ন'ন এজ কিং অফ বিহু? তলৰ কোনগৰাকী ব্যক্তিক বিহু সম্ৰাট বুলি জনা যায়? অপশ্যনসমূহ হ'ল, অপশ্যন এ ভূপেন হাজৰিকা, অপশ্যন বি খগেন মহন্ত, অপশ্যন চি জুবিন গাৰ্গ, অপশ্যন ডি দীপেন বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি খগেন মহন্ত। নেক্সট কুৱেশ্যন নাম্বাৰ 3, হু ৱাজ দ্য ফাৰ্ষ্ট উইনাৰ অফ আছাম ভেলী লিটাৰেৰী এৱাৰ্ড? অসম উপত্যকা সাহিত্য বঁটা কোনে প্ৰথমে লাভ কৰিছিল? অপশ্যনসমূহ হৈছে, অপশ্যন এ বিৰিঞ্চি কুমাৰ বৰুৱা, অপশ্যন বি নৱকান্ত বৰুৱা, অপশ্যন চি ভৱেন্দ্ৰনাথ শইকীয়া আৰু অপশ্যন ডি কেশৱ মহন্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়াই 1990 চনত এই বঁটা লাভ কৰিছিল। উইলিয়ামছন মেগৰ-টাষ্টে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে এই বঁটাটো প্ৰদান কৰে। নেক্সট কুৱেশ্যন, উমানন্দ টেম্পল লোকেটেড এট হুইচ হিল? উমানন্দ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? অপশ্যনসমূহ হ'ল, অপশ্যন এ নীলাচল হিল, অপশ্যন বি সন্ধ্যাচল হিল, অপশ্যন চি ভাস্মাচল হিল আৰু অপশ্যন ডি চিত্ৰাচল হিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভাস্মাচল হিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট উইনাৰ অফ আছাম ৰত্ন? অসম ৰত্ন বঁটা প্ৰথমে কোনে লাভ কৰিছিল? অপশ্যনসমূহ হ'ল, অপশ্যন এ ভূপেন হাজৰিকা, অপশ্যন বি মামণি ৰয়ছম গোস্বামী, অপশ্যন চি স্নেহা দেৱী আৰু অপশ্যন ডি যোগেশ দাস। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভূপেন হাজৰিকা। 2008 চনত ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 6, হু এমং দ্য ফলোয়িং ইজ ন'ন এজ ফাদাৰ অফ আছামিজ প্ৰ'জ? তলৰ কোনগৰাকী ব্যক্তিক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কোৱা হয়? অপশ্যনসমূহ হৈছে, অপশ্যন এ শংকৰদেৱ, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি ভট্টদেৱ আৰু অপশ্যন ডি অনন্ত কণ্ডলী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভট্টদেৱ। নেক্সট কুৱেশ্যন নাম্বাৰ 7, ইন হুইচ ডে দ্য ৰাইনো ডে চেলিব্ৰেটেড ইন আছাম? অসমত গড় দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনসমূহ হৈছে, অপশ্যন এ 21 জুন, অপশ্যন বি 31 জানুৱাৰী, অপশ্যন চি 22 ছেপ্টেম্বৰ, অপশ্যন ডি 24 নৱেম্বৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 22 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 8, হয়গ্ৰীৱ মাধৱ মন্দিৰ লোকেটেড ইন হুইচ হিল? অপশ্যনসমূহ হ'ল, অপশ্যন এ ভাস্মাচল হিল, অপশ্যন বি মণিকোট হিল, অপশ্যন চি নীলাচল হিল আৰু অপশ্যন ডি চিত্ৰাচল হিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মণিকোট হিল। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটেৰী অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যনসমূহ হ'ল, অপশ্যন এ পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন বি নৱকান্ত বৰুৱা, অপশ্যন চি শৰৎ চন্দ্ৰ গোস্বামী আৰু অপশ্যন ডি বেণুধৰ শৰ্মা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শৰৎ চন্দ্ৰ গোস্বামী। আমি জানো অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিল শিৱসাগৰত 26 ডিচেম্বৰ 1917 চনত। সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু সম্পাদক আছিল শৰৎ চন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যন নাম্বাৰ 10, হু ৰট হস্তি বিদ্যানব? হস্তি বিদ্যানব পুথিখন কোনে লিখিছিল? অপশ্যনসমূহ হ'ল, অপশ্যন এ সুকুমাৰ বৰকাইত, অপশ্যন বি অনন্ত কণ্ডলী, অপশ্যন চি ভট্টদেৱ আৰু
অপশ্যন ডি মাধৱদেৱ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সুকুমাৰ বৰকাইত। নেক্সট কুৱেশ্যন নাম্বাৰ 11। দ্য ফাৰ্ষ্ট আছামিজ ৰোমান্টিক পয়েম ৱাজ। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি? অপশ্যনসমূহ হ'ল অপশ্যন এ প্ৰিয়তমাৰ চিঠি, অপশ্যন বি বন কুঁৱৰী, অপশ্যন চি কাকো নিবিলাও হিয়া আৰু অপশ্যন ডি জ্ঞান মালিনী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বন কুঁৱৰী। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো হ'ল বন কুঁৱৰী। নেক্সট কুৱেশ্যন নাম্বাৰ 12। হু এমং দ্য ফলোয়িং ইজ অলছ' নউন এজ শেৱালী কবি। তলত দিয়া ব্যক্তিসকলৰ ভিতৰত কাক শেৱালী কবি বুলি জনা যায়? অপশ্যনসমূহ হৈছে অপশ্যন এ গণেশ গগৈ, অপশ্যন বি হীৰেণ ভট্টাচাৰ্য, অপশ্যন চি ৰত্নকান্ত বৰকাকতি আৰু অপশ্যন ডি ৰুদ্ৰ বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰত্নকান্ত বৰকাকতি। নেক্সট কুৱেশ্যন নাম্বাৰ 13। ৱাংলা ফেষ্টিভেল চেলিব্ৰেটেড বাই হুইচ কমিউনিটি। ৱাংলা ফেষ্টিভেল কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? অপশ্যনসমূহ হৈছে অপশ্যন এ গাৰো, অপশ্যন বি কাৰ্বি, অপশ্যন চি ডিমাছা আৰু অপশ্যন ডি তিৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গাৰো। ৱাংলা ফেষ্টিভেলক 100 ড্ৰাম ফেষ্টিভেল বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 14। হুইচ প্লেচ ইজ নউন এজ খাজুৰাহ' অৱ আছাম। অপশ্যন এ শ্ৰীসূৰ্য পাহাৰ, অপশ্যন বি হাজো, অপশ্যন চি মদন কামদেৱ টেম্পল আৰু অপশ্যন ডি মাজুলী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মদন কামদেৱ টেম্পল। নেক্সট কুৱেশ্যন নাম্বাৰ 15। অ' মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন হুইচ মেগাজিন। অ' মোৰ আপোনাৰ দেশ কোনখন আলোচনীত প্ৰথমে প্ৰকাশ পাইছিল? অপশ্যনসমূহ হ'ল অপশ্যন এ জোনাকী, অপশ্যন বি ৰামধেনু, অপশ্যন চি বাঁহী আৰু অপশ্যন ডি আবাহন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বাঁহী। অ' মোৰ আপোনাৰ দেশ 1909 চনত বাঁহী আলোচনীত প্ৰকাশ পাইছিল। আজিৰ ক্লাছত আমি 15টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। পুনৰ লগ পাম অন্য এটি ক্লাছত। থেংক ইউ।